ডাঙৰ মা তই ইয়াতে থাকি যা নাথাকো দিয়া মা কৈছোৱেতো তোমালোকক কিশোৰ কি হৈছে তোৰ নাই একো হোৱা নাই এনেকৈ থাকি তই যে দেউতাৰ ওচৰত ধৰা পৰিবলৈ গৈ আছ জাননে পৰিয়ে মোক কিয় তেনেকৈ ক'ব পৰি এইবোৰ কিয় কৰি আছা কোনবোৰ সেইকাৰণে যদি আপুনি পাৰে তেতিয়াহ'লে মোক ক্ষমা কৰিব মা বা গ'ল নেকি কি চিন্তা কৰি আছা বায়ে কিবা ক'লে তোমাক নাই তাই এটা কথাৰো ভালকৈ উত্তৰ নিদিলে না কিশোৰৰ দোষ বুলি ক'লে না বেলেগৰ প্ৰেছাৰত তাই এই সিদ্ধান্ত লোৱা বুলি ক'লে জীয়েক কাৰ নিজৰ দুখ লুকুৱাব ভালকৈ জানে তহঁতক কোৱা নাই তাই যে আৰু এটা কাম আৰম্ভ কৰিছে কি কাম কিবা ঘৰতে ৰন্ধা বঢ়া কৰি অনলাইনত মানুহৰ ঘৰে ঘৰে বিলাব খানা কোনে ক'লে তোমাক দেউতাৰক বিয়য়ে কৈছে তাই এইটো কাম কিয় কৰিবলৈ লৈছে জানো কিয় লোনৰ EMI ভৰাই এই ঘৰটো মুকলা বুলি মোক কিয় কোৱা নাছিলা বা থাকোঁতে বাকো নুসুধিলা চাগে সুধি তাইৰ মনটো আৰু নাভাঙিলোঁ ছোৱালীজনী এনেই ভাগি পৰিছে তাইৰ চকুলৈ চাই মই বুজিছোঁ তাইৰ আৰু ভাগৰ নবঢ়ালোঁ খুৰীদেউ অ' খুৰীদেউ এয়া কি কৰি আছে হেৰি আজি ৰাতি মই ইয়াতে ভাত খাম মাংস লৈ আহিছোঁ লওক এনেকৈ মাংস লৈ আনি ভাত খাব লাগে নেকি আহিলেই হ'ল আৰু দিনৰ মাছ আছেই তেনেহ'লে মাছে মাংস ডকচি খাম আজি আছেতো বহাগী অলপ আগতে গ'ল গ'লেই নেকি তাইৰ কাৰণে ভাল খবৰ এটা লৈ আহিছিলোঁ কি ভাল খবৰ কওঁনে নকওঁ তাই আকৌ ক'লে খঙেই কৰিব নহয় বেয়া খবৰ দিলে খং কৰিব ভাল খবৰত খং নকৰে কোৱা দীপদা তাইৰ লোনটো হৈ গ'ল 2 লাখ টকা এতিয়া তাই ক্লাউড কিচেনটো আৰু ডাঙৰকৈ খুলিব পাৰিব আপোনালোকক ক'বলৈ মানা কৰিছিলে কৈয়ে পেলালো নহয় আমি গম পালোঁ শহুৰেকে ক'লে হয় নেকি বঢ়িয়া তেন্তে মই আকৌ লোনটো পোৱাৰ কাৰণে মনটো ভাল লাগি মাংস লৈ আহিলোঁ ভাবিলোঁ তাইও আছে একেলগে খাম বা দীপদা তুমিও আহিছা ব'লা চাহ খাই ল'বা বাপৰে আমাৰ সৰস্বতীয়ে আজিকালি পাকঘৰো চম্ভালিব পৰা হ'ল নেকি মই মাংস লৈ আহিছোঁ যা আজি তই ৰান্ধিবি আজি তোৰ হাতেৰে খাম মাছ আছিলেই দেখোন ময়ো তাকে তাক কৈছোঁ হওক দেচোন
মোৰনো নিজৰ বুলিবলৈ তহঁতৰ ঘৰখনৰ বাহিৰে কোন আছে? ৰাতিপুৱাই ঘৰখনৰ পৰা অকলে ওলাই যাওঁ গাড়ীখন লৈ, গোটেই দিনটো ঘূৰি ফুৰোঁ। ৰাতি আকৌ ঘৰলৈ উভতি আহোঁ, আহি অকলেই শুই থাকোঁ। হাঁহিবলৈকো মানুহক লগ লাগেতো। ব্যৱসায়টোৰ বাবে বোলে বিয়য়ে টকা দিব খুজিছিলে, কিন্তু তাই লোন ল'লে কিয়? আৰু সম্পৰ্কবোৰ মূৰৰ পৰাই খহাইছে কিয়? বহাগে কিবা মোৰ পৰা কথা লুকুৱাইছে নেকি? মোক এইটো সুৰত কথা ক'বলৈ সাহস কেনেকৈ পালা তুমি? সাহসৰ কথা আপুনি নক'ব। মই সাহস নকৰা হ'লে আজি আপুনি মোৰ পৰা মুক্তি নেপালেহেঁতেন। সাহস মাই ফুট! দস্তুৰ মত 10 লাখ টকা দি থৈছো তোমাক। এনেকৈ চাব নালাগে। মোক ক'লে কিশোৰে জন্ম নিদিব পাৰোঁ, কিন্তু মোৰ ল'ৰাই এতিয়া মই কি কৰিব লাগে সেইটো কওক। পৰিয়ে খেলি মেলি কথা কৈছে। তাইক তুমি বুজাব লাগে। কি খেলি মেলি কথা? সুশীল আৰু মাকে কষ্ট পায় বুলি তাই ভয় কৰিছে। আৰে কিন্তু কিয় ভয় কৰিব লাগে? মাক আৰু সুশীলে দুয়োটাই জানে এই কথাবোৰ আগৰ পৰা। আমাৰ ঘৰতহে মোৰ আৰু আপোনাৰ বাহিৰে নেজানে। অৱশ্যে এতিয়া আপোনাৰ মায়েও জানে। কথা বঢ়াই থাকিব নালাগে। কাইলৈ কোৰ্টলৈ যোৱা, লগত ইও যাব। কোৰ্টত তোমালোকৰো ডিভোৰ্চ হওক, সিহঁতৰো হওক। দেউতাই ফাইলটো ষ্টে কৰাই থৈছে। মই ৰি-এপ্লাই কৰাইছো, খৰচ হৈছে। মই ষ্টে কৰা ফাইলৰ এগেইনষ্টত ৰি-এপ্লাই কৰাইছ। তাকো তই ডিভোৰ্চ তই বিচাৰিছ নে বহাগে বিচাৰিছে? বহাগে বিচাৰিলে যেতিয়া মইনো কিয় ৰাখি থওঁ সম্বন্ধটো? সেইকাৰণে মুক্তি বিচাৰিছো। তুমি কোৱা, বহাগীৰ পৰা মুক্তি লাগে নে নালাগে তোমাক? মোৰনো কি আছে? ল'ৰাই যিহেতু সুখী। কিন্তু এনেকৈ ভাঙি যোৱা সম্বন্ধ এটা ৰাখি থৈ একো লাভ নাই। মাহঁতে ঠিকেই কৈছে দেউতা। সেইকাৰণে মুক্তি বিচাৰিছো। যিমান পাৰো সোনকালে। বহাগীক মুক্তি দিব বিচাৰিছ নে তই নিজে মুক্ত হ'বলৈ বিচাৰিছ? তুমি কোৱা, বহাগীৰ পৰা মুক্তি লাগে নে নালাগে তোমাক? মোৰনো কি আছে? ল'ৰাই যিহেতু সুখী। কিন্তু এনেকৈ ভাঙি যোৱা সম্বন্ধ এটা ৰাখি থৈ একো লাভ নাই। মাহঁতে ঠিকেই কৈছে দেউতা। ভগা বস্তু সজাই কোনে ৰাখে? মোক কোনেও ক্ষমা কৰিব নালাগে। আপুনিও নকৰিব।
কাইলৈ মই ওলাই যাম। বাধা নিদিলে আপুনি আশীৰ্বাদ কৰিছে বুলি ভাবিম। যি কৰিছোঁ সকলোৰে সুখৰ বাবে কৰিছোঁ। ফটা ছাতিৰে কেনেকৈ নিজকে বৰষুণৰ পৰা বচাই ৰাখিম, তাতকৈ নিজকে নিতিতাকৈ ৰাখোঁ। বাবা মা ল তুমিও পৰীৰ লগত পৰি পৰি অলপ বেছি কৰিবলৈ লৈছা দেই। কি কৰিলো? মই নিজেই ডাক্তৰ। কোনটো বেমাৰত কিমান ৰেষ্ট ল'ব লাগে, কি খাব লাগে মই জানো নহয়। মইতো সৰু ল'ৰা হৈ থকা নাই। এসপ্তাহ সৰু ল'ৰা হৈয়ে থাকচোন। মা দেখা নাই পৰীয়ে কেনেকৈ তোৰ কেয়াৰ লৈছে? এটা কথা সুধো, সঁচাটো কবি। তোমাক আজিলৈকে ফাঁকি দিয়া নাই মা। সোধা। দেখা নাই পৰীয়ে কেনেকৈ তোৰ কেয়াৰ লৈছে? এটা নতুন আশা মনলৈ আহিছে, বুজিছ? মিছা আশা কিছুমান কৰি তুমি নিজকে ইমান কষ্ট কিয় দিছা কোৱাচোন? এনেয়ে জানো কষ্ট নোপোৱাকে আছো। এইকেইদিন মিছা আশাটো লৈয়ে কষ্টখিনি নোহোৱা কৰি ৰাখোঁ। পৰি মোৰ বোৱাৰী হৈয়ে থাকিব বুলি এসপ্তাহলৈ মনটোক বুজাওঁ। কি পাবা মা? শেষততো সেই একেটাই হ'বগৈ। তোৰ কপালত কি লিখা আছে, পৰীৰ কপালত কি লিখা আছে সেইটো কোনে জানে? ভাগ্য সলনি হ'বলৈ 1 ছেকেণ্ড সময়হে লাগে। শুনা মা, তুমি অলপ গৈ ৰেষ্ট লোৱাগৈচোন যোৱা। আৰু তোমাৰ ডেইলি দৰৱখিনি খালানে? মই ভ্ৰম বকিছোঁ বুলি ভাবিছ নেকি? ভ্ৰম বকা নাই, কিন্তু কেতিয়াবা মনটোক ভ্ৰমত ৰাখিও সুখ পাব। তেনে সুখী হওঁ দেচোন কেইদিনমানৰ কাৰণে তেনেদৰেই। মা এটা কথা সুধো, সঁচাটো কবি। তোমাক আজিলৈকে ফাঁকি দিয়া নাই মা। সোধা।
তোৰ মনটোৱে এবাৰো কোৱা নাইনে যে পুৰি সদায় ইয়াতে থাকি যাওক? একো নকলি যে বাবা? নোৱাৰিম। মোৰ মনটোৰ কথা শুনাটো বাদ দি দিলোঁ মা। বাদ দি দিলোঁ। মাজুমা, তই একো নোখোৱাকৈ যাবলৈ ওলালি যে? ভোক লগা নাই, অফিচতে গৈ খামগৈ। খাবি কিন্তু। খাম অ' বাই। শুনচোন মাজুমা, কি হ'ল মা কোৱাচোন? শুনক ফোন এটা কৰিবিচোন। কিয়?